নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমালৈ কুৱেশ্যন কৰি আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি বিএড এণ্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয় এডমিট কাৰ্ডসমূহ আমি কেনেকৈ ডাউনলোড কৰিম বা কেতিয়া প্ৰকাশ পাব সেই এডমিট কাৰ্ড সম্পূৰ্ণ আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিছোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমালৈ হোৱাটছআপৰ জৰিয়তে এই কুৱেশ্যনবোৰ কৰি আছিলে তো সম্পূৰ্ণ আপডেট আপোনালোকক দেখুৱাম বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি বিএড এণ্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয় এডমিট কাৰ্ডসমূহৰ যি আপডেট হয় আপোনালোকে কেনেকৈ চেক কৰিব বা সেই এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাৰ এক্সাম কেতিয়া হ'ব সম্পূৰ্ণ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিছোঁ যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আমি চাওঁ আজি বিএড এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড পোনপ্ৰথমে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com ইয়াতে আপোনালোকে সম্পূৰ্ণ এডমিট কাৰ্ডৰ ৰিজাল্টৰ আপডেট পাব আপোনালোকে assampro.com যি দেখিবলৈ পাইছে ওপৰতে তাতে ক্লিক কৰি আপোনালোকে ভিজিট কৰিব ৱেবছাইটটোত ভিজিট কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাব অলপ স্ক্ৰল ডাউন কৰি দিব আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে এডমিট কাৰ্ডৰ ছেকশ্যন এটা দেখিবলৈ পাইছে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এডমিশ্যন এণ্ট্ৰেন্স এক্সাম এডমিট কাৰ্ড তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব ইয়াতে আপোনালোকে এডমিট কাৰ্ডৰ সম্পূৰ্ণ আপডেট পাব ইয়াতে আপোনালোকে তাৰিখ দেখিবলৈ পাব কোন তাৰিখে এডমিট কাৰ্ড ৰিলিজ হ'ব লগতে কোন তাৰিখৰ পৰা এই যি এণ্ট্ৰেন্স এক্সাম কেতিয়া এই এক্সাম হ'ব এই পেজটো আপোনালোকে সম্পূৰ্ণ পঢ়িব সম্পূৰ্ণ আপডেট পাব লগতে আপোনালোকে ইয়াৰ বাবে কি কৰিব স্ক্ৰল ডাউন কৰিব এডমিট কাৰ্ডৰ আপডেট পাবলৈ তাৰপিছত আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট লিংকছ অফ এডমিট কাৰ্ড ডাউনলোড বুলি দেখিবলৈ পাইছে পোনপ্ৰথমৰ যিটো লিংক আছে অফিচিয়েল ৱেবছাইট তাৰপিছত ডাউনলোড এডমিট কাৰ্ড বুলি দেখিবলৈ পাইছে ডাউনলোড এডমিট কাৰ্ডৰ কাষত ক্লিক হে যিটো বটন আছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব অৰ্থাৎ য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাত আপোনালোকে আহিবলৈ পাৰিব ইয়াতে আপোনালোকৰ যিটো ৰেজিষ্টাৰ ইমেইল আইডি অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো দিব তাৰপিছত পাছৱৰ্ডটো দিব তাৰপিছত আপোনালোকে ওপৰ যিটো কেপচা কোড দেখিবলৈ পাইছে 122785 তাৰপিছত লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে সম্পূৰ্ণ আপডেট দেখিবলৈ পাব যিহেতু আমাৰ লগত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল আইডি আৰু পাছৱৰ্ড নাই নহ'লে আপোনালোকক দেখুৱালোহেঁতেন তো সম্পূৰ্ণ আপডেট পাব তাতে এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব লগতে আপোনালোকৰ এক্সাম কেতিয়া হ'ব